নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এইবাৰ নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু কেতিয়া প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা। অসমৰ ক'ত ক'ত কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন চাও আহক। খচৰা তালিকা প্ৰকাশৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা চৰকাৰৰ। 28 ডিচেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্ণাংগ ভোটাৰ তালিকা আৰু জানুৱাৰীৰ প্ৰথমটো সপ্তাহৰ ভিতৰত জাৰি কৰা হ'ব পাৰে নিৰ্বাচনৰ অধিসূচনা। দুটা পৰ্যায়ত এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান ৰাজ্য চৰকাৰৰ। প্ৰথম পৰ্যায়ত উজনি অসমত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান আৰু দ্বিতীয় পৰ্যায়ত নামনি অসমত নিৰ্বাচন হোৱাটো বিচাৰে অসম চৰকাৰে। শংকৰ সংঘ আৰু অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে এই আহ্বান চৰকাৰৰ। এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পঞ্চায়ত নিৰ্বাচনক লৈ কৰিছিল বিশেষ মন্তব্য। পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত এইবাৰ নাথাকিব দলীয় প্ৰতীক। 70% দলীয় প্ৰতীকত নহ'ব আৰু 30% দলীয় প্ৰতীকত হ'ব পঞ্চায়ত নিৰ্বাচন। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত থাকিব দলীয় প্ৰতীক। পৰৱৰ্তী খবৰ আপোনাৰ হাতত আছে নেকি 5 টকীয়া মুদ্ৰা। দেশত শীঘ্ৰেই বন্ধ হ'ব 5 টকীয়া মুদ্ৰা আৰু তাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 টকীয়া আৰু 50 টকীয়া মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৃহৎ সিদ্ধান্ত। আপোনাৰ হাতত আছে নেকি 5 টকীয়া মুদ্ৰা। শীঘ্ৰেই দেশত বন্ধ হ'ব এই 5 টকীয়া মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত। বজাৰৰ পৰা 5 টকীয়া মুদ্ৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত RBI। 5 টকীয়া মুদ্ৰাৰ পৰিৱৰ্তে বজাৰলৈ আহিব 30 আৰু 50 টকীয়া মুদ্ৰা। ডাঠ ধাতুৰে প্ৰস্তুত কৰা হয় এই 5 টকীয়া মুদ্ৰা। 5 টকীয়া মুদ্ৰাত অধিক ধাতু ব্যৱহাৰ হয় বাবে লোকচানৰ সন্মুখীন হৈছে চৰকাৰ, যাৰ বাবে 5 টকীয়া মুদ্ৰা বজাৰৰ পৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত বা যুঁজা চলাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ডক্টৰ বাণীকান্ত কাকতি বঁটাক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত 80% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলেহে লাভ কৰিব স্কুটি। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰিব তেওঁলোকেহে লাভ কৰিব স্কুটি। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। 26ত অসমৰ 100টা সমষ্টিত কংগ্ৰেছে অকলেই খেলিব নিৰ্বাচন আৰু 26টা সমষ্টিতহে অসমৰ অংশীদাৰী দললৈ এৰিব কংগ্ৰেছে। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদত 8ৰ পৰা 10খনকৈ আসন দিয়াৰ পৰিকল্পনা কংগ্ৰেছৰ। কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত অখিল গগৈ আৰু লুৰিণ জ্যোতিৰ পৰা সমষ্টিৰ তালিকা বিচাৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ 3দিনীয়া ভ্ৰমণসূচীৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত আৰু ভূটানত উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাই ভূটানৰ পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰী লিয়নপ ডিয়ান ধুংগালে। আজি ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এইবাৰ পেলেষ্টাইনৰ পক্ষত থিয় হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। পেলেষ্টাইন লিখা বেগ লৈ সংসদত প্ৰৱেশ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। পেলেষ্টাইনক সমৰ্থন কৰি এই কাৰ্য কৰিলে সাংসদ প্ৰিয়ংকা গান্ধীয়ে। পেলেষ্টাইন লিখা বেগ লৈ এইবাৰ সংসদত প্ৰৱেশ সাংসদ প্ৰিয়ংকা গান্ধীৰ। প্ৰিয়ংকা গান্ধীৰ বেগত লিখা আছিল পেলেষ্টাইন।
পেলেষ্টাইনৰ প্ৰতি থকা মৰম দেখুৱালে প্ৰিয়ংকা গান্ধীয়ে। সংসদ ভৱনত প্ৰৱেশ কৰাৰ ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। কংগ্ৰেছ সাংসদগৰাকীয়ে লৈ যোৱা বেগটোত লিখা আছিল পেলেষ্টাইন বুলি। পেলেষ্টাইনক লৈ বাৰ্তা দিয়াৰ চেষ্টা কৰিলে প্ৰিয়ংকা গান্ধীয়ে। বাৰম্বাৰ পেলেষ্টাইনক সমৰ্থন কৰি আহিছে প্ৰিয়ংকা গান্ধীয়ে। উল্লেখযোগ্য যে পূৰ্বে ভাৰতলৈ অহা পেলেষ্টাইনৰ ৰাজদূত আবু জাজেৰকো সাক্ষাৎ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে আৰু ৱাইনাড সমষ্টিত জয়ী হোৱাৰ বাবে প্ৰিয়ংকা গান্ধীক শুভেচ্ছাও দিছিল পেলেষ্টাইনৰ ৰাজদূত আবু জাজেৰে। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শীঘ্ৰে অনুষ্ঠিত হ'ব নিৰ্বাচন। বাংলাদেশৰ সম্ভাৱ্য নিৰ্বাচনৰ দিন ঘোষণা। 2025 চনৰ শেষৰ ভাগত দেশখনত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন আৰু তাৰ পিছতে দেশখনত পুনৰ গঠন হ'ব এখন গণতান্ত্ৰিক চৰকাৰ। কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে বাংলাদেশত চলি থাকিব মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। শীঘ্ৰে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰস্তুত হ'ল লাখপতি বাইদেউৰ তালিকা। ৰাজ্যৰ 32,29,990 গৰাকী লাখপতি বাইদেউৰ বেংক একাউণ্টত শীঘ্ৰে সোমাব 10,000কৈ টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা চৰকাৰৰ। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকী লাখপতি বাইদেউ। দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে এই লাখ লাখ মহিলাক। ৰাজ্যৰ 30 লাখ মহিলাৰ বেংক একাউণ্টত শীঘ্ৰেই সোমাব 10,000কৈ টকা। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ চৰকাৰৰ আৰু এতিয়াও চলি আছে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া। শীঘ্ৰে বেংক একাউণ্টত ধন প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব আৰু স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদিত সামগ্ৰীৰ বজাৰ প্ৰদানৰো চিন্তা চৰ্চা আৰম্ভ কৰিছে চৰকাৰে। এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ, ভিক্ষাৰী মুক্ত হ'ব ইন্দোৰ। অহা 1 জানুৱাৰীৰ পৰা ইন্দোৰত ভিক্ষা প্ৰদান কৰা লোকৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ আৰু ইন্দোৰত ইতিমধ্যে ভিক্ষা নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰ, অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে পুনৰ নিৰ্বাচিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বসন্মতি মৰ্মে পুনৰবাৰ অসম বেডমিণ্টন সন্থাৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বেডমিণ্টন সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সন্থাটোৰ নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয় আৰু সেই অনুসৰি উমৰ ৰছিদক পুনৰ সম্পাদক হিচাপে মনোনীত কৰাৰ লগতে গৌতম মহন্তক আকৌ এবাৰ কোষাধ্যক্ষ হিচাপে সভাই সৰ্বসন্মতি মৰ্মে নিৰ্বাচিত কৰে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা ৰাছিয়াত ভিছামুক্ত প্ৰৱেশ লাভ কৰিব ভাৰতীয়ই। ভাৰত আৰু ৰাছিয়াৰ মাজত আৰম্ভণিৰ পৰাই সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ। শেহতীয়াকৈ ৰাছিয়াই সদৰি কৰা অনুসৰি ভাৰতীয়সকলে অতি সোনকালে ৰাছিয়াত ভিছামুক্ত প্ৰৱেশ লাভ কৰিব পাৰে। 2025 চনত এই ঘোষণা ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে জুন মাহত ৰাছিয়া আৰু ভাৰতে ভিছামুক্ত গোট পৰ্যটন বিনিময় কাৰ্যকৰী কৰিবলৈ ভিছাৰ নিষেধাজ্ঞা লাঘৱ কৰাৰ বাবে দ্বিপাক্ষিক চুক্তিৰ বিষয়ে আলোচনা কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। থাইলেণ্ডৰ পাছত এইবাৰ ভাৰতীয়ক ভিছামুক্ত প্ৰৱেশ প্ৰদান কৰিব ৰাছিয়াই। উল্লেখযোগ্য যে 2023 চনৰ আগষ্ট মাহৰ পৰা ভাৰতীয়সকলে ৰাছিয়ালৈ যাবলৈ ই ভিছা লাভ কৰিছিল, যিটো প্ৰক্ৰিয়াত প্ৰায় 4 দিন সময় লাগিছিল। বৰ্তমান ভাৰতীয় নাগৰিকে ৰাছিয়াৰ দূতাবাসে প্ৰদান কৰা ভিছা লাভ কৰিলেহে ৰাছিয়াত প্ৰৱেশ বা থকা আৰু প্ৰস্থান কৰিব পাৰে আৰু ভিছা লাভ কৰা প্ৰক্ৰিয়াটো আছিল যথেষ্ট দীঘলীয়া। বেছিভাগ ভাৰতীয় পৰ্যটকে ব্যৱসায়িক বা চৰকাৰী উদ্দেশ্যত ৰাছিয়া ভ্ৰমণ কৰে আৰু 2023 চনত অভিলেখ সৃষ্টিকাৰী 60,000 ভাৰতীয়ই মস্কো ভ্ৰমণ কৰিছিল, যিটো 2022 চনৰ তুলনাত 26% বৃদ্ধি পাইছে। সম্প্ৰতি ভাৰতে বিশ্বৰ 62খন দেশলৈ ভিছাবিহীন ভ্ৰমণৰ সুবিধা লাভ কৰি আছে। 2024 চনত হেনলি পাছপোৰ্ট সূচাংকত 82 নম্বৰ স্থানত আছে ভাৰতীয় পাছপোৰ্ট
আৰু ভাৰতীয় পাছপৰ্টধাৰীয়ে বৰ্তমান ইণ্ডোনেছিয়া, মালদ্বীপ আৰু থাইলেণ্ডৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ ভিছা অবিহনে যাত্ৰা কৰাৰ সুবিধা লাভ কৰি আছে।